এটা কিমানবাৰ পাকিস্তানত গৈছে পাছপোৰ্টখন খুজি আনিলেহে গম পাম वो झूठ फैलाते जाए हम अपना काम करते रहेंगे মণিপুৰৰ নিৰ্বাচনত ৰাম মাধৱ আৰু হিমন্ত বিশ্ব শৰ্মাই উগ্ৰপন্থীৰ লগত এগ্ৰিমেণ্ট কৰি তেওঁলোকে চৰকাৰ গঠন কৰিছিলে আপুনি যদি অসমৰ বাসিন্দা আৰু আপুনি যদি ফেচবুক অথবা টুইটাৰ ব্যৱহাৰ কৰে তেতিয়াহ'লে এইকেইদিন আপুনি যদি ফেচবুকটো খোলে তেতিয়াহ'লে আপুনি পাব হিমন্ত বিশ্ব শৰ্মাৰ পোষ্টৰ পিছত পোষ্ট টুইটাৰটো খুলিলে হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ পিছত টুইট তাৰ বিপৰীতে একেই ফেচবুক আৰু একেই টুইটাৰত প্ৰতি উত্তৰত টুইট বা ফেচবুক পোষ্ট পাব গৌৰৱ গগৈৰ গতিকে নিশ্চিতভাৱে অসমৰ সংবাদ অথবা সামাজিক মাধ্যমত আপুনি শুনিবলৈ পাৰিছে যে গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত এটা বিতৰ্ক ইতিমধ্যে আৰম্ভ হৈছে কিন্তু এই বিতৰ্কটো এটা বছৰত সৃষ্টি হোৱা আন 10টা বিতৰ্কৰ সৈতে একে নহয় এই বিতৰ্কটো আন 10টা বিতৰ্কতকৈ সাংঘাতিক স্পৰ্শকাতৰ কিয় এই বিতৰ্কটো স্পৰ্শকাতৰ অথবা কি এই সামগ্ৰিক বিতৰ্কটো যিগৰাকী সংসদ তেওঁৰ পত্নীয়ে পাকিস্তানত কাম কৰাটো সঁচা নে মিছা দ্বিতীয়তে তেখেতে ভাৰতীয় নাগৰিক লৈছে নাই লোৱা তৃতীয়তে এই গোটেই ঘটনাৰ সময়ছোৱাত সংসদগৰাকীয়েও পাকিস্তান ভ্ৰমণ কৰিছিল দ্বিতীয়তে সংসদগৰাকীয়ে পাকিস্তান ৰাজদূতক সাক্ষাৎ কৰোঁতে বৈদেশিক পৰিক্ৰমা বিভাগৰ অনুমতি লৈছিল নে নাই লোৱা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত লিখিছে যে 2015 চনৰ কথা সেই 2015 চনত গৌৰৱ গগৈৰ সংস্থা ইউথ ফৰাম এণ্ড ফৰেইন পলিচিয়ে গৌৰৱ গগৈৰ নেতৃত্বত 50-60 জন ভাৰতীয় যুৱক যুৱতীক লৈ পাকিস্তানৰ উচ্চায়ুক্তৰ কাৰ্যালয়ত গৈ উপস্থিত হয় আৰু তাত তেখেতসকলে পাকিস্তানৰ উচ্চায়ুক্ত মহম্মদ আব্দুল বাছিতক সাক্ষাৎ কৰে এই গোটেই বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে লিখিছে যে পাকিস্তানৰ উচ্চায়ুক্ত মহম্মদ আব্দুল বাছিতক সাক্ষাৎ কৰি অহাৰ পিছৰে পৰাই সেই সময়ৰ নৱনিযুক্ত সাংসদ গৌৰৱ গগৈয়ে সংসদত যিসমূহ প্ৰশ্ন উত্থাপন কৰিছিল সেই প্ৰশ্নসমূহত দেশৰ আভ্যন্তৰীণ বিভাগৰ অতি স্পৰ্শকাতৰ প্ৰশ্ন অৰ্থাৎ প্ৰতিৰক্ষা সম্বন্ধীয় প্ৰশ্নসমূহে তেখেতৰ সংসদীয় প্ৰশ্নসমূহৰ ভিতৰত গুৰুত্ব পাইছিল আৰু এই যেটো গোটেই বিষয় এই গোটেই বিষয়টো অত্যন্ত স্পৰ্শকাতৰ বুলি উল্লেখ কৰি এই গোটেই বিষয়টো পুংখানুপুংখভাৱে আলোচনা কৰাৰ প্ৰয়োজন আছে বুলি তেখেতৰ পোষ্টত উল্লেখ কৰিছে তাৰোপৰি তেখেতৰ ফেচবুক অথবা টুইটাৰ পোষ্টত গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কাৰ্লবানৰ কথাও সামৰি লৈ কৈছে যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কাৰ্লবানে এটা সংস্থাত কাম কৰিছিল যিটো সংস্থাৰ পাকিস্তানী চোৰাংচোৱা সংস্থা ISIৰ লগত সম্বন্ধ আছে তাৰোপৰি মুখ্যমন্ত্ৰীয়ে তেওঁৰ অন্য এটা পোষ্টত সেই সংস্থাটোৰ নাম সৈতে উল্লেখ কৰি কয় যে সেই সংস্থাটোৰ নাম হৈছে লিড পাকিস্তান আৰু এই সংস্থাটো মূলতঃ কাম কৰে জলবায়ু পৰিৱৰ্তন সম্বন্ধীয় পদক্ষেপৰ ওপৰত আৰু এই সংস্থাটোৰ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কাৰ্লবানৰ যিগৰাকী সহযোগী অথবা যিগৰাকী তত্ত্বাৱধায়ক সেই তত্ত্বাৱধায়কগৰাকীৰ নাম মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰি কয় যে সেই তত্ত্বাৱধায়কগৰাকী হৈছে আলী তাকিৰ শ্বেখ সেই আলী তাকিৰ শ্বেখৰ তত্ত্বাৱধানত যিটো লিড পাকিস্তান নামৰ সংস্থাত গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কাৰ্লবানে কাম কৰিছিল সেই সংস্থাটোৰ পাকিস্তান চোৰাংচোৱা সংস্থা ISIৰ লগত সংযোগ থকা বুলি মুখ্যমন্ত্ৰীৰ ফেচবুক পোষ্ট অথবা টুইটাৰত এক প্ৰশ্নবোধক চিহ্নৰে তেখেতে এটা প্ৰশ্নৰ অৱতাৰণা কৰিছে তাৰোপৰি এই আলী তাকিৰ শ্বেখৰ ওপৰত তেখেতে লিখিছে যে এই আলী তাকিৰ শ্বেখৰ সমগ্ৰ এক্স পোষ্ট অথবা পূৰ্বৰ টুইটাৰ পোষ্টসমূহ যদি পুংখানুপুংখভাৱে অধ্যয়ন কৰা যায় তেতিয়াহ'লে দেখিবলৈ পোৱা যায় যে তেখেতৰ যিসমূহ পোষ্ট সেই পোষ্টসমূহ ভাৰত বিৰোধী আৰু অসম বিৰোধী তাৰোপৰি এই আলী তাকিৰ শ্বেখে 2020ৰ যি দিল্লী ৰায়ট সেই দিল্লী ৰায়টৰ গোটেই প্ৰসংগটো গৌৰৱ গগৈয়ে সংসদত উত্থাপন কৰাৰ বাবে তেওঁক প্ৰশংসা কৰা বুলিও মুখ্যমন্ত্ৰীৰ পোষ্টত উল্লেখ পাইছে আৰু এই বিষয়টো অতি স্পৰ্শকাতৰ বুলি তেওঁ উল্লেখ কৰি এই বিষয়টো সন্দেহৰ গুণ থকা বুলি তেখেতে অনুমেয় বুলি উল্লেখ কৰি অইন এটা প্ৰশ্নবোধক চিহ্নৰ অৱতাৰণা কৰিছে আৰু মুখ্যমন্ত্ৰীৰ এই প্ৰশ্নসমূহৰ প্ৰতি উত্তৰ হিচাপে গৌৰৱ গগৈয়ে ফেচবুক আৰু এক্সত এটা পোষ্ট কৰিছে আৰু সেই পোষ্টটোত তেখেতৰ যিটো সংস্থা ইয়ং ফৰাম এণ্ড ফৰেইন পলিচি সেই সংস্থাটোৰ বিষয়ে লিখিছে যে যেতিয়া তেখেতে 2010 চনত ৰাষ্ট্ৰসংঘৰ নিউয়ৰ্কত থকা ভাৰতৰ স্থায়ী মিছনত ইণ্টাৰ্ণশ্বিপ কৰি আছিল তেতিয়া তেখেতৰ মগজুত বা চিন্তাত এই সংস্থাটোৰ নিৰ্মাণৰ কথা
আহিছিল আৰু তেতিয়া তেখেতে 2011 চনত এই সংস্থাটো নিৰ্মাণ কৰিছিল আৰু এই সংস্থাটোৰ কৰ্মৰ বিষয়ে তেখেতে লিখিছে যে এই সংস্থাটোৰ উদ্দেশ্য আৰু কৰ্ম আছিল ভাৰতৰ যিসকল ছাত্ৰ ছাত্ৰী ৰাজনীতি বিজ্ঞান বিষয়ত আগ্ৰহী অথবা UPSC পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আগ্ৰহী তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীসকলক বৈদেশিক নীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক এই দুটা বিষয়ত গভীৰ জ্ঞান আহৰণৰ বাবে সহায়ক হোৱাৰ বাবে তেখেতে এই সংস্থাটো নিৰ্মাণ কৰিছিল আৰু এই সংস্থাটোৰ যোগেদি তেখেতসকলে ইতিমধ্যে নেদাৰলেণ্ড, ছিংগাপুৰ, ইজৰাইল, অষ্ট্ৰেলিয়া, থাইলেণ্ড, পাকিস্তান আদি দেশৰ ৰাষ্ট্ৰদূতসকলৰ লগত সাক্ষাৎ কৰিছিল অথবা তেওঁলোকৰ লগত কথা পাতিছিল। মূলত গৌৰৱ গগৈয়ে এই কথাখিনি উল্লেখ কৰাৰ জৰিয়তে এই কথাটোৱে প্ৰতিপন্ন কৰিব বিচাৰিছে যেন লাগিছে যে তেখেতে কেৱল মাত্ৰ পাকিস্তানৰ উচ্চায়ুক্তৰ লগতেই সাক্ষাৎ কৰা নাছিল, তাৰোপৰি নেদাৰলেণ্ড, ছিংগাপুৰ, ইজৰাইল, অষ্ট্ৰেলিয়া, থাইলেণ্ড আদি দেশৰ উচ্চায়ুক্ত বা ৰাষ্ট্ৰদূতৰ লগতো যে তেখেতে সাক্ষাৎ কৰিছিল এই প্ৰসংগটোৰ উত্থাপনেৰে এই বিষয়টোকে তেখেতে প্ৰতিপন্ন কৰিব বিচাৰিছে যেন বোধ হৈছে। তাৰোপৰি তেখেতে তেখেতৰ ফেচবুক পোষ্টত লিখিছে যে পাকিস্তানৰ উচ্চায়ুক্ত বা ৰাষ্ট্ৰদূতৰ সৈতে হোৱা সাক্ষাতৰ ক্ষেত্ৰত তেখেতসকলে কেৱল মাত্ৰ ক্ৰিকেটৰ বিষয়ে কথা পতা নাছিল, তাৰোপৰি কোনখন দেশৰ কাবাব বেছি সুস্বাদু সেই বিষয়ে তেখেতসকলে কথা পাতিছিল। গৌৰৱ গগৈয়ে আওপকীয়াভাৱে এই বিষয়টো উত্থাপনেৰে মুখ্যমন্ত্ৰীৰ যিটো প্ৰশ্ন, মুখ্যমন্ত্ৰীৰ যিটো আন্তঃৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত যিটো প্ৰশ্ন মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰিছিল, এই কাবাবৰ সুস্বাদুৰ বিষয়টো গৌৰৱ গগৈয়ে উত্থাপন কৰাৰ জৰিয়তে তেখেতৰ প্ৰশ্নটোৰে এক আওপকীয়া উত্তৰ দিয়া যেন দূৰৰ পৰা দেখিলে লাগে। তাৰোপৰি গৌৰৱ গগৈয়ে সাংবাদিকৰ আগত মন্তব্য কৰিছে যে বিজেপিৰ ওচৰত এতিয়া উত্থাপন কৰিবলগীয়া বিষয় নাই, সেয়েহে তেওঁলোকে এনেকুৱা ধৰণৰ বিষয়সমূহ উত্থাপন কৰিছে। তাৰোপৰি তেখেতে সংবাদ মাধ্যমৰ আগত মণিপুৰত বিজেপিৰ ব্যৰ্থতাৰ বিষয়টো উত্থাপন কৰিছে। बीजेपी के पास आज कोई मुद्दे नहीं है और झूठे आरोप पर निर्भर वो झूठ फैलाते जाए, हम अपना काम करते रहेंगे। आने वाले साल में असम में विधानसभा के चुनाव होंगे, हम असम के मुद्दे उठाएंगे, बेरोजगारी, महंगाई के मुद्दे को उठाएंगे। आज मणिपुर में किस प्रकार से शांति बहाल नहीं हुई उन मुद्दों को उठाएंगे और जनता जनार्दन है, मेरा पूरा विश्वास है जनता। তাৰোপৰি কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰেও এটা প্ৰতিক্ৰিয়া যোগে জনাইছে যে বিজেপি অথবা হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত আগন্তুক 2026 অসমৰ বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত গৌৰৱ গগৈ এটা প্ৰত্যাহ্বান হিচাপে থিয় দিছে আৰু সেইবাবেই মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ বিষয়সমূহ উত্থাপন কৰিছে। সন্মুখত 2026 নিৰ্বাচন, গৌৰৱ গগৈ এজন প্ৰত্যাশিত কেণ্ডিডেট হিচাপে হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ লোকসভা নিৰ্বাচনতেই গম পালে যে গৌৰৱ গগৈ তেওঁৰ সন্মুখত এটা প্ৰত্যাহ্বান। অৱশ্যে মীৰা বৰঠাকুৰে এনেদৰেও কৈছে যে মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা প্ৰশ্নকেইটাৰ সঁচা বিচাৰ বিষয়ে মই নকওঁ। এতিয়া সঁচা মিছা কথাটো মই নকওঁ, কাৰণ সেই কথাটো গৌৰৱ গগৈ ডাঙৰীয়া প্ৰতিক্ৰিয়া দিব, তেওঁৰ পত্নীয়ে দিব। বিভাগীয় যিবিলাক আমাৰ সংস্থা আছে, বিভাগীয় সংস্থা এইবিলাক কথাৰ ওপৰত তেওঁলোকৰ যদি কিবা তেনেকুৱা কথা আছে তদন্ত কৰিব। আৰু লগতে মীৰা বৰঠাকুৰে কৈছে যে প্ৰধানমন্ত্ৰীও পাকিস্তানত গৈ বিৰিয়ানী খাই আহিছিল। তাৰোপৰি যোৰহাটৰ লোকসভা নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে 100 কোটি টকা খৰচ কৰিও গৌৰৱ গগৈক হৰুৱাব নোৱাৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন কৰা বুলিও মীৰা বৰঠাকুৰে কৈছে। আমাৰ যিজন প্ৰধানমন্ত্ৰীয়ে যে পাকিস্তানত গৈ বিৰিয়ানী খাই আহিছিলে এই কথাবিলাকো ক'ব লাগিব। কোনোবাই কৰ্মৰত সময়ত কোনোবাই NGOত কাম কৰিছে, কাৰ ক'ত লিংক আছে সেই কথাবিলাক আমি নাজানো, কিন্তু একদম খোল্লা কোনেও গম নোপোৱাকৈ প্ৰধানমন্ত্ৰীয়ে কিন্তু বিৰিয়ানী পাকিস্তানত খাই আহিছে। যে হিমন্ত বিশ্ব শৰ্মা যে শংকিত হৈছে, 26 সন্মুখত আছে, দেখিলে যে 1,56,000 কোটি টকা ধাৰ, যুৱ প্ৰজন্মৰ হাতত কোনো সংস্থাপন নাই আৰু যোৰহাটত প্ৰায় 100 কোটি টকা খৰচ কৰি পেলাই গৌৰৱ গগৈ ডাঙৰীয়াক যেতিয়া তাত তেওঁ পৰাজিত কৰিব নোৱাৰিলে, এতিয়া এখন বেলেগ এখন তেওঁ প্ৰতিচ্ছবি তেওঁ দাঙি ধৰিব বিচাৰিছে। গতিকে সংক্ষেপে ক'বলৈ গ'লে এই গোটেই যিটো বিতৰ্ক, এই বিতৰ্কটো এনেকুৱা ধৰণৰ। আৰু কালিৰ দিনটোত অৰ্থাৎ 16 ফেব্ৰুৱাৰীৰ দিনটোত অসম কেবিনেটে এই গোটেই বিষয়টোৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সিদ্ধান্ত এনেকুৱা ধৰণৰ গ্ৰহণ কৰিছে যে তাকিৰ আলী শ্বেখে অসম আৰু ভাৰতক অস্থিৰ কৰাৰ বাবে ষড়যন্ত্ৰ ৰচিছিল আৰু এই তাকিৰ আলী শ্বেখে ভাৰতৰ আভ্যন্তৰীণ বিষয়তো হস্তক্ষেপ কৰিছিল। গতিকে এই তাকিৰ আলী শ্বেখৰ লগত গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কাৰ্লবানৰ সম্পৰ্ক আছিল। গতিকে এই বিষয়টোৰ সম্বন্ধত তদন্ত কৰা হ'ব অথবা অনুসন্ধান কৰা হ'ব আৰু তদন্তত গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কাৰ্লবানে সহযোগ কৰিব লাগিব আৰু লগতে গৌৰৱ গগৈও প্ৰয়োজন অনুযায়ী এই বিষয়ত সহযোগ কৰিব লাগিব বুলি কেবিনেটত সিদ্ধান্ত লোৱা হৈছে।
গতিকে মূলত চাবলৈ গ'লে গোটেই বিষয়টো গোটেই প্ৰসংগটো সাংঘাতিক স্পৰ্শকাতৰ সাংঘাতিক সেন্সিটিভ গতিকে আমি আশা কৰো যে আমাৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপুনি এই গোটেই বিতৰ্কটো সম্বন্ধে কিছু হলেও আভাস পাবলৈ সক্ষম হ'ল গতিকে ধন্যবাদ যদি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ আকৌ লগ পাম আকৌ এটা নতুন ভিডিঅ'ত তেতিয়ালৈ চাই থাকক মাধ্যম